নমস্কাৰ, মই পৰিস্মিতাই মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ৰাতিপুৱাৰ দৃশ্য, আলু খেতিখিনি দেখিছেনে কিমান লহপহকৈ বাঢ়িছে। এয়া আজি জালি ভঙা কামো আছিল, মই কৰিব নোৱাৰিলোঁ, ছোৱালীয়ে মায়ে কৰিব। আজি এফালে যাবলৈ ওলাইছোঁ, সকাম আছে, মা দেউতাই গ'ল মাত লগাবৰ কাৰণে। আজি মই বৈ দুয়োজনীয়ে বোলো কাম অকণমান কৰি সহায় কৰি দিওঁ, কাৰণ কাম কৰিও আমি মানুহক সহায় কৰিব পাৰোঁ, নহয়নে বাৰু? মানুহে কৰ্মমুখী, প্ৰত্যেকটো কাম আমি কৰি যাবই লাগিব, নহয়নে বাৰু? আমাৰ ৰাস্তাবিলাক দেখিছেনে কিমান ধুনীয়া হ'ল, মথাউৰি ৰাস্তা বুলি কোনেও নকয়। আমি নৈ কাষৰীয়া মানুহ, এইখন ওচৰতে নৈ আছে, মাছ পুঠিৰ কাৰণে অকণমানো অসুবিধা নহয়। ঘৰত পুখুৰী আছে যদিও মানে মানুহে প্ৰায়বিলাক মানুহে মাছ ধৰিয়ে খায়। আৰু এয়া আমি দুইজনী টমটমত যাবলৈ ৰেডি হ'লোঁ। এয়া টমটমত উঠিয়ে আমি আকৌ গৈ পালোঁগৈ। গৈ পাই পিনে চাউল অলপ বাচিলোঁ। গাঁৱৰ মানুহে চাউল এমুঠি দিয়ে, চাউল 1 কেজি দিয়ে আৰু পইচা 20 টকা দি তেওঁলোকক সহায় কৰে। ভাল লাগিলে কথাষাৰ শুনি। আৰু আহি আকৌ আমাৰ গোটৰ মিটিং আছিল, লগতে ভাবিলোঁ গোটৰ মিটিঙতো সোমাই মেলি লওঁ, তাৰপিছতহে ঘৰলৈ যাম। এয়া আহি মেলি আকৌ দুইজনীয়ে বৌয়ে মই দুইজনীয়ে আকৌ গোটৰ মিটিঙলৈ আহিলোঁ। এয়া দেখিছেনে, এয়া আমাৰ গোটৰ মিটিং। আপোনালোকে বাৰু 10,000 টকা পালেনে নাই কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আকৌ আহিলোঁ ঘৰলৈ আহিও কাম অলপমান কৰি মেলি আজৰি হৈ মেলি আকৌ তাঁতখন অকণমান বলোঁ। তাঁতখন বৈ দেখিছেনে একোহালি বলোঁ, বৈ মেলি চপাই অকণমান পিছতে ছোৱালীয়ে খেলি আছে, দেউতায়ো খেৰ সূতা এটা এয়া দেখিছেনে বান্ধি আছে। তাৰপিছত আকৌ গধূলি কাম আৰম্ভ হ'ল। আকৌ লগতে বোলো শাক এমুঠি বুটলি লওঁ, মাটি কাদুৰি। আজিলৈ আহিছোঁ, ধন্যবাদ।